হেল্ল' এভৰিৱান। এয়া দেখিছে বাণীপুৰত থকা ডিব্ৰুগড়ৰ ৰেলৱে ষ্টেচন। আজি আপোনালোকক লৈ যাম এই ষ্টেচনৰ পৰা বগীবিলত থকা শ্ৰী শ্ৰী কলিয়াই থানলৈ, প্লাছ আৰু লৈ যাম আপোনাক বগীবিল দলং দেখুৱাবলৈ। আপোনালোকেনো চাব কোনটো ৰাস্তাত দি গ'লে আপোনালোকে শ্বৰ্টকাটত বগীবিলত থকা কলিয়াই থানলৈ আপোনালোকে যাব পাৰিব। আপোনালোকে চাই থাকক। এয়া দেখি আছে আপোনালোকে ৰেল ষ্টেচনৰ সন্মুখৰ ৰাস্তা হয়, আৰু এয়া যিটো বাওঁ চাইডে সোমাই গৈছে এয়া আপুনি হাতীমূৰালৈ যাব পাৰিব। আমি এতিয়া যাম টিভি চেণ্টাৰলৈ। এয়া দেখিছে আপোনালোকে চাই থাকক। এয়া এতিয়া আমি ষ্টেচন ৰোডত গৈ আছোঁ। ৰোডত দেখিছেনে? ৰোডটোতে গৈ আছোঁ। এয়া দেখিছে ৰেল গেট পাম আমি, ৰেল ক্ৰচিং, যিটো আপোনাৰ ৰেল ষ্টেচনৰ প্ৰায় কাষতে আছে। এয়া দেখিছে ট্ৰেইনখন কিদৰে পাৰ হৈ গ'ল। আপোনালোকে এয়া চিধা ৰাস্তাটোত গ'লে যাব পাৰিব ডিব্ৰু কলেজ হৈ চকীডিঙি। আমি এতিয়া বাওঁ চাইডে ঘূৰি দিলোঁ। আমি যাম এতিয়া টিভি চেণ্টাৰ। আপোনালোকে চাই থাকক। এয়া আমি এতিয়া পামহি বাওঁ চাইডে টেপৰ গাঁও যাব পাৰিব। আমি এতিয়া সোঁ চাইডে ঘূৰি দিলোঁ। আমি গৈ আছোঁ এতিয়া টিভি চেণ্টাৰলৈ। এয়া দেখিছে প্ৰায় নিচেই কাষতে আছে টিভি চেণ্টাৰ তিনিআলি। এয়া চাই থাকক। এয়া আমি প্ৰায় পালোহি টিভি চেণ্টাৰ তিনিআলি। আপুনি সোঁ চাইডে গ'লে মেইন টাউন যাব পাৰিব। আমি এতিয়া গুচি আহিছোঁ। এয়া দেখিছেনে? চিধা গুচি গ'লে আপোনালোকে জগাই ওলাব গৈ পাৰিব। এইটো কয় মানকটা ৰোড। আমি এতিয়া সোমাই যাম নতুন নিৰ্মালী গাঁৱৰ ৰাস্তাটোত। এয়া দেখি আছে আপোনালোকে খুব সাৱধানে গাড়ী চলাব, ড্ৰাইভ কৰিব। এয়া দেখিছেনে? ৰাস্তাটো বৰ তাত ডাঙৰ নহয়, বহল নহয়, সেই গতিকে সৰু গাড়ী আৰামছে আহিব পাৰিব। ডাঙৰ গাড়ী অকণমান দিগদাৰ হয়। এয়া দেখিছেনে? এখন আহিলে এখন ছাইড কৰি দিব লাগে, ৰখাই দিব লাগে। এয়া আমি গৈ আছোঁ, চাই থাকক। এয়া আমি প্ৰায় ইউনিভাৰ্চিটিৰ বেক চাইড বুলিয়ে ক'ব পাৰি। এয়া দেখিছে ৰাস্তা ভালেই আছে, আপোনালোকে আহিব পাৰিব। সৰু গাড়ী আৰামছে আহিব পাৰিব, কোনো আমনি নাপায়। এয়া দেখিছে আমি এতিয়া ওলামগৈ এটি ৰোডত। আপোনালোকে চাই থাকক। আপোনালোকে বাওঁ চাইডে যদি যায় আপোনালোকে যাব পাৰিব শিৱসাগৰলৈ, আৰু সোঁ চাইডে যদি আপোনালোকে ঘূৰে তেতিয়াহ'লে ডিব্ৰুগড়ৰ মেইন টাউনত যাব পাৰিবগৈ। আমি অলপ যাম। এয়া আপোনালোকে দেখিছে সোঁ চাইডে ডিব্ৰুগড় ইউনিভাৰ্চিটি। গাড়ী ইয়াত লাহে লাহে চলাব। আমি অলপ ইউনিভাৰ্চিটিৰ অলপ আগত গৈ বাওঁ চাইডে ঘূৰি দিম। আপোনালোকে চাই থাকক। কুমাৰনিচিগা হৈ বৰপথাৰৰ হৈ এইফালে আমি যামগৈ। আপোনালোকে চাই থাকক। আমি বাওঁ চাইডে সোমাই দিম। এয়া চাব, দেখিছে ৰাস্তা ভালেই আছে,
আপোনালোকে আৰামছে আহিব পাৰে। আমি অলপ সোনকালে আহিলোঁ, সেই গতিকে ৰাস্তা প্ৰায় খালীয়ে আছে। এয়া দেখিছেনে? খুব ভাল লগা পৰিৱেশ। এয়া দেখিছেনে? দুই চাইডে গছে গছ, খুব ভাল লগা দৃশ্য। খুব ভাল লগা দৃশ্য চাওক। আপোনালোকে আৰামছে আহক, কোনো খৰধৰ নকৰিব। গছ-গছনিৰে ভৰা, এয়া দেখিছে। ৰাস্তাৰ দুই কাষে গছ-গছনিৰে ভৰা, চাওক। এয়া হৈছে ২ নম্বৰ মথাউৰি। ইয়াত এইফালে সোঁ চাইডে আপোনালোকে যদি যায়, আমলাপট্টি ওলাবগৈ পাৰিব। দেখিছে? আমি এতিয়া প্ৰথম মথাউৰিটোত প্ৰায় উঠি আহিলোঁ। এয়া আপোনাৰ যদি সোঁ চাইডে চাই, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব ব্ৰহ্মপুত্ৰ নদী। আমি সেই নদীৰ কিনাৰে কিনাৰে, ক'ব গ'লে মথাউৰিৰ ওপৰে আমি গৈ আছোঁ। আপোনালোকে চাই থাকক, ৰাস্তা ভালেই আছে। এয়া দেখিছে আপোনালোকে, এয়া আইথানৰ তোৰণ। খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাই আছে। এয়া দেখিছেনে? আপোনালোকে ভাবিছে চাগে আমি বহুত স্পীডত আহিছোঁ, কিন্তু আমি স্পীডত নাই, আমি লাহে লাহে আহি আছোঁ। কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেই গতিকে আমি অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো। এয়া আমি এতিয়া পামহি আৰু, আপোনালোকে চাই থাকক। এয়া আমি জাষ্ট পালোহিয়ে। বাওঁ চাইডে আইথান, আমি এতিয়া সোঁ চাইডে গাড়ীখন পাৰ্কিং কৰিব লাগিব। আপোনালোকে চাই থাকক ক'ত পাৰ্কিং কৰে। এইখনে হৈছে বগীবিলৰ কলিয়াই থান। ইয়াত দেখিছে, খুব গাড়ী ঘোঁৰা নাই। আমি বহু সোনকালে আহিলোঁ, প্ৰায় 7:30 বাজিছে। দেখিছে, আমি এতিয়া শ্ৰী শ্ৰী কলিয়াই থানলৈ বুলি আমি খোজকাঢ়ি গৈ আছোঁ। এয়া এখন গেট হয়, দেখিছেনে কি সুন্দৰ পৰিৱেশ। দেখিছে ইমান ধুনীয়া, চাওক আপোনালোকে। ইয়াত পৰিচালনা সমিতিয়ে কি ধুনীয়া ফুলনি বাৰী পাতিছে, দেখিছেনে? এয়া চব ডালিয়া ফুল হয়, কি ধুনীয়াকৈ ফুলি আছে, দেখিছেনে? মই আপোনালোকক আহি কেনে ভালকৈ দেখাম। এয়া হৈছে মোৰ ভাগিনী, দেখিছেনে কি ধুনীয়া খোজকাঢ়ি গৈ আছে। কি যে ভাল পাইছে, খুব ফূৰ্তি পাইছে ইয়াত আহি। এয়া দেখিছেনে, ইয়াৰ ডাঙৰ ভাগিনী।
এয়া চাওক কি ধুনীয়া পৰিৱেশ দেখিছে। ইয়াত ভক্তৰ হাত ভৰি ধুবলৈ কাৰণে কি ধুনীয়া পানীৰ ব্যৱস্থা কৰি দিছে, টেপ লগাই দিছে। আপোনালোকে চাই থাকক, মই আৰু আপোনালোকক সবিশেষ জনাই আছোঁ। এয়া চাই থাকক। আপোনালোকে দেখিছে সন্মুখৰ ঘৰটোত আমাৰ আই মাতৃসকলে যদি কোনোবা আহে পায়স বনাব পাৰিব, বনাই মেলি খাব পাৰিব। ইয়াতে দেখিছে ইমান ধুনীয়া এখন দেশ। চাওক, এখন উদ্যান হয়। আমি তাৰপৰা আহি আছিলোঁ খোজকাঢ়ি, দেখিছেনে পাৰ চৰাই কি ধুনীয়া। ইয়াৰ ভক্তৰ সমাগম খুব কম, কিয়নো আমি বহুত সোনকালে আহিলোঁ। আমি এতিয়া যাম নিয়মাৱলীবিলাক চাবলৈ। ইয়াত দেখিছেনে শ্ৰী শ্ৰী কলিয়াই থান স্বত্বাধিকাৰী ললিত চন্দ্ৰ মহন্ত, দেখিছেনে নাজিৰা শিৱসাগৰৰ। ইয়াতে আপোনালোকে চাকি বন্তি জ্বলাব পাৰিব। ইয়াত দেখিছে কি ধুনীয়া ডাষ্টবিন দুটা দি দিছে ইয়াত ডাঙৰ ডাঙৰ। আপোনালোকে এই ডাষ্টবিনতে আৱৰ্জনাবিলাক থ'ব পাৰিব। কি ধুনীয়া চাওক, আপোনালোকে আহিব। এতিয়া সকলোৱে চাকি বন্তি জ্বলোৱাত ব্যস্ত। দেখিছেনে থানখনৰ পৰিচালনা সমিতিৰ মতে ইয়াতে চাকি বন্তি জ্বলাব লাগে। চাকি গছি ইয়াতে ষ্টেণ্ডত ৰাখি পাতসমূহ অৰিহণাসমূহ আপোনাৰ মেইন থাপনা ঘৰত গৈ চবেই আঁঠু ল'ব পাৰিব। দেখিছে অলপ দেখাই চাওক। ঔটেঙা দেখিছেনে আপোনালোকে? এয়া চাওক কি ধুনীয়াকৈ লাগি আছে। এয়া চাওক, এয়াই হৈছে এই থানখনৰ মেইন থাপনা স্থাপনা কৰা হৈছে ইয়াত। এতিয়া আমি যাম প্ৰসাদ ল'বলৈ। ইয়াত চাওক আমি প্ৰসাদ লৈ লৈছোঁ। এতিয়া আপোনালোকে সৰহকৈ প্ৰসাদ লৈ মেলি য'তে ত'তে নেপেলাব, কাৰণ যদি য'তে ত'তে পেলায় তেতিয়াহ'লে ভৰিৰে গছকিবলৈ বহুত বেয়া লাগে। সেই গতিকে আপোনালোকে চাই চিতি প্ৰসাদ ল'ব। এয়া দেখিছেনে কি ধুনীয়া। এয়া সকলোৱে চাকি বন্তি জ্বলালে, মাৰ আশীৰ্বাদ ল'লে। দেখিছে বেয়া পাৰ চৰাই কি ধুনীয়া, দেখিছেনে। এতিয়া আৰু দেখিছে চবেই কথা বতৰা পাতিছে। আপোনালোকক ফুলনি বাৰীখন ভালকৈ দেখুৱাম। এয়া দেখিছে কি ধুনীয়া জবা ফুল ফুলি আছে। এয়া হৈছে এখন উদ্যান, মীনাক্ষী বৰুৱা গোহাঁই উদ্যান বুলি কৈছে। দেখিছে কি ধুনীয়া, বহু কষ্টৰ ফলত এই উদ্যান গঢ় লৈ উঠিছে। ভক্ত আহি আছে। আপোনালোকক এতিয়া দেখুৱাম নাৰ্জী ফুল। এয়া দেখিছেনে কি ধুনীয়া ফুলি আছে। চাওক, এতিয়া আমি অলপ ফটো শ্বুট কৰি ল'ম। যদি ফটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া আমি মাৰ আশীৰ্বাদ লৈ ওলাই আহিছোঁ। আপোনালোকক দেখাম এতিয়া এই দেখিছেনে ডালিয়া ফুলৰ বাগিচাখন। এয়া দেখিছে কি ধুনীয়া ফুলি আছে।
খুব মনোমোহা দৃশ্য। এয়া ডালিয়া ফুল, এই চাওক কি ধুনীয়া, দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে। এইবাৰ চাওক কিমান মৰম লগাই চাওক, দেখিছে কি ধুনীয়া। এইবাৰ আৰু বহুত ফুলিবলৈ বাকী আছে। এয়া আপোনালোকক দেখাম টয়লেট ঘৰ। আপোনালোকে টয়লেটৰ কোনো প্ৰব্লেম নাপায়, ইয়াত টয়লেট ঘৰো বনাই দিয়া হৈছে। এয়া দেখিছেনে কিমান ডাঙৰ প্ৰকাণ্ড গছ। গৰম দিনত যে ইয়াৰ তলৰ ছাঁত বহি কিমান যে ভাল লাগিব। সেই গতিকে সকলোৱে গছ ৰোপণ কৰিব লাগে যিমান পাৰে, আৰু যধে মধে গছ কাটিব নালাগে। দেখিছেনে ইয়াৰ ছাঁয়ে কিমান মানুহক সকাহ দিছে, গৰম দিনত দি আহি আছে। এয়া দেখিছে ভক্ত গৈ আছে, এয়া দেখিছে কি ধুনীয়া গৈ আছে চাওক। আমি প্ৰায় ওলাই আহিছোঁ আৰু এইখনেই হৈছে গেটখন, লেখা আছে শ্ৰী শ্ৰী কলিয়াই থান। এয়া দেখিছে তেল, কোনোবাই ভক্তই যদি ঘৰত কিবা পাহৰি আহিছে ইয়াতে সকলো বস্তু পোৱা যায়, আপোনালোকে ল'ব পাৰিব। তেল, চাকি, ফল মূলৰ পৰা আদি কৰি নাৰিকল, দেখিছেনে ফুল, পাত ইয়াত পোৱা যায়। ৰাস্তাৰ কিনাৰতে আছে, এয়া বগীবিললৈ যায় এই ৰাস্তাটো, দেখিছেনে। ইয়াত দোকান পোহাৰ আছে, আপোনালোকে চিন্তা কৰিবলগীয়া কোনো বিষয় নাই। ইয়াতে আহিব ধুনীয়াকৈ। যদি কোনোবাই ইয়াত দেখিছেনে চাকি দি ওলাই আহিছে। ওচৰ পাজৰতে দোকান আছে, দোকানসমূহতে সকলো বস্তু পোৱা যায়। এয়া দেখিছেনে তলতো দোকান আছে। আপোনালোকৰ কাৰোবাৰ যদি ভোক লাগে তেতিয়াহ'লে আপুনি সেয়া হোটেল দেখিছে, ইয়াতে চাহ ৰুটি খাব পাৰিব। মই এতিয়া আপোনালোকক দেখুৱাম বজাৰত কি কিনো বস্তু পায়। এয়া চাওক ঔটেঙা দেখিছেনে, কচু, তিতাফুল, সেয়া চাওক কি ধুনীয়া ধুনীয়া। ভোট জলকীয়াও তেওঁলোকে বিক্ৰী কৰিছে ইয়াতে, বজাৰতকৈ বহুত কম দামতে পোৱা যায়। সেয়া ফুল আলু, মোৰ ফুল আলু অৱশ্যে বহুত প্ৰিয়, খুব ভাল লাগে ফুল আলু খাই। এয়া দেখিছে সকলো শাক পাচলি পোৱা যায় ইয়াতে, পিঁয়াজ, নহৰু, লাই শাক। এয়া দেখিছে বেঙেনা কিমান ধুনীয়াকৈ বান্ধি থোৱা আছে, বিট খুব কম দামতে এওঁলোকে দিয়ে। এয়া দেখিছেনে জলকীয়া, মোৰ জলকীয়াও খুব খাই ভাল লাগে। এয়া দেখিছে বিলাহীৰ দম। এয়া আপোনালোকৰ সকলো প্ৰায়ে প্ৰিয় বস্তু গাহৰি কোনে ভাল পায় আপোনালোকে জনাব। দেখিছেনে কি ধুনীয়া, আপোনালোকক আৰু দেখাই যাম, আপোনালোকে চাই থাকিব। আৰুনো কি কি বস্তু ইয়াত পোৱা যায়, বজাৰতকৈ বহু কম দামতে এওঁলোকে বিক্ৰী কৰি আছে। এয়া দেখিছেনে লাই শাকো ইয়াত ৰাখিছে গাহৰিৰ লগত খাবৰ কাৰণে। আপোনালোকক আৰু এটা বস্তু দেখুৱাম, এয়া চাওক তিতা ফুলৰ আগ, দেখিছেনে তিতা ফুল, এইটো তিতা ফুল বুলি কয়। বইল কৰি খাব খুব ভাল পাব আপোনালোকে, অৱশ্যে আমিও খাওঁ। এয়া দেখিছেনে ভিৰ অলপ কম আছে, বহু ৰাতিপুৱাই আমি সোনকালে ওলাই আহিলোঁ ন,
সেই গতিকে মানে কি হয় ইয়াত ভিৰটো কম দেখা পাইছোঁ। আপোনালোকক পাছলৈ দেখুৱাম কিমান ইয়াত ভিৰ হয়। এয়া চাই এয়া দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ। এয়া গেছ বেলুন এয়া দেখিছেনে। এয়া কণমানিজনে কিমান সোৱাদ লগাকে আপেল বগৰী খাই আছে। এয়া চাওক দেখিছেনে কিমান মৰম লগা। এইয়া তিতা ফুল দেখিছে। ঔটেঙা, এয়া কাৱৈ মাছ, এয়া ফুচকা, কেঁচা চানা নেমু চেপি খাব পাৰিব। এয়া দেখিছে কেয়া বগৰী, বাদাম ভাজা, চটপটি, এয়া হৈছে গ্ৰীণ মটৰ আৰু এয়া ভাতৰ লগত পিটিকা বুলি নহয় আৰু আপোনালোকে পিচি খাব পাৰিব মিক্সিত। দাইল মত খুব ভাল লাগে। এয়া দেখিছেনে। এয়া চাওক কি ধুনীয়া গেছ বেলুন। এয়া দেখিছে এয়া সৰজুদা, এওঁলোকেও আহি পালেহি। এয়া অলপ এখন চেলফি লৈ দিলোঁ। এয়া দেখিছে সৰুতে খোৱা বস্তু চোন পাপৰি দেখিছেনে। এয়া আমাৰ এইফালে চোন পাপৰি বুলি কয়, আপোনালোকে সেইফালে কি কয় আপোনালোকে কমেণ্টত জনাব। দেখিছেনে চোন পাপৰি সৰুতে খুব খাইছিলোঁ, সেই গতিকে আজিও খাওঁ বোলো। আমাৰ পেহীদেউ সৰু ল'ৰাৰ লগত বহি আছে কি ধুনীয়াকৈ দেখিছেনে। চাওক এয়া বস্তু সামগ্ৰী উলিয়াই আছে। এয়া দেখিছেনে সামগ্ৰীবোৰ উলিয়াই আছে গাড়ীৰ পৰা। এয়া দেখিছেনে চাওক খুব ভাল লাগিল। আপোনালোকেও আহিব, ইয়াত খুব ভাল লাগিব। এয়া দেখিছেনে গাড়ী খুব কম আছে। আপোনালোকক মই পাছত দেখুৱাই থাকিম গাড়ী ইয়াত কিমান ভিৰ হয় দেখিছেনে। এইখনে হৈছে মাইতী ব্ৰহ্মপুত্ৰ। এয়া দেখিছেনে এইখনে হৈছে ব্ৰহ্মপুত্ৰ। ইয়াত যি পানী দেখি পাইছে এয়া হৈছে ছাইডৰ সুঁতি, মেইন সুঁতিটো আৰু মাজত আছে। মই এতিয়া আপোনালোকক লৈ যাম চাবদি। এয়া দেখিছেনে ব্ৰেকফাষ্টৰ কাৰণে কিদৰে এয়া দেখিছে কিদৰে যোগাৰ কৰি আছে এওঁলোকে। খুব ভাল লাগিছে। এয়া দেখিছেনে সকলোৱে বহি মেলি কি ধুনীয়া যোগাৰ কৰিছে। এয়া চাওক এয়া মোবাইল, কিছুমান মোবাইলত চোৱা ব্যস্ত। এয়া টিফিন লৈ আহিছে। এয়া দেখিছেনে এয়া চাওক কণমানিজনে কি ধুনীয়া নাচি আছে। এয়া দেখিছেনে কিমান ফূৰ্তি পাইছে। মই এতিয়া আপোনালোকক দেখুৱাম, অলপ ফুৰাব লৈ যাম, আপোনালোকে চাই থাকক। এয়া গাড়ী প্ৰায় এখন দুখনকৈ বাঢ়ি আছে। এয়া দেখি আছে এয়া ল'ৰাটো কি ধুনীয়া খেলি আছে। মই আপোনালোকক দেখাই চাওক, চাই থাকক। এয়া দেখিছেনে কি ধুনীয়া ডগীটো শুই আছে। এয়া চাওক খুব ভাল লগা এটা পৰিৱেশ, আপোনালোকে উপভোগ কৰিব পাৰিব। এই দেখিছেনে আগলৈকে চাই থাকক।
আৰু কি হয় ইয়াত মই আপোনালোকক দেখুৱাই যাম, চাই থাকক। আৰুনো কি বস্তু ওলাইছে ইয়াত মই আপোনালোকক দেখুৱাই যাম। এয়া দেখিছেনে, গাড়ী আহি আছে এখন দুখনকৈ। খুব ভাল লাগিছে আমাক, আপোনালোকেও আহিব, খুব ভাল পাব বুলি আশা ৰাখিছোঁ। এয়া দেখিছেনে, আপোনালোকে চাই থাকক। আৰু আপোনালোকক দেখুৱাই যাম কিনো ইয়াত ওলাইছে। এয়া দেখিছেনে, মহিলাসকলৰ বাবে ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে ইয়াতে, চাওক। বেগ ওলাইছে, এয়া দেখিছে কি ধুনীয়া, ঘড়ী, খাৰু, চশমা, এয়া চাওক কিমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে ইয়াতে। আপোনালোকে ইয়াত আহিলেও ল'ব পাৰিব, ব্ৰেচলেট, ফুট, এই দেখিছেনে কিমান ধুনীয়া ধুনীয়া বস্তু। এয়া চাওক, সোণৰ কাণফুলি, খাৰু, নেকলেছ, দেখিছেনে। এয়া কণমানিয়ে দেখিনে কি ধুনীয়াকৈ ফূৰ্তি কৰিছে। গেছ বেলুন এওঁলোকে দেখি আছে, বহুত গেছ বেলুন আকাশলৈ উৰি গুচি গৈছে। এয়া দেখিছেনে, এয়া চাওক, এখন দুখনকৈ গাড়ী আহিয়ে আছে, আপোনালোকে চাই থাকক। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া দেখিছেনে, কণমানি কি ধুনীয়া নাচিছে, চাওক। ঘূৰি ঘূৰি মাথা ঘূৰাই গৈছে, দেখিছেনে। তথাপিতো নাচিছে, চাওক কি ধুনীয়াকৈ নাচিছে। সঁচাই খুব ভাল লগা দৃশ্য। মোৰতো খুব ভাল লাগিছে ইয়াত আহি। আশা কৰিছোঁ আপোনালোকৰো ভাল লাগিব। ইয়াত দেখিছে কি ধুনীয়া নাচিছে, চাওক। বাহ, ঘূৰি ঘূৰি। আপোনালোকে খুব ভাল পাব ইয়াত আহি, দেখিছেনে কি ধুনীয়াকৈ নাচি আছে, চাওক। খুব ভাল লাগিছে, খুব ভাল লাগিছে মোৰ। এয়া দেখিছেনে, এওঁলোকে এতিয়া খুব ধুনীয়া নাচিছে। এয়া দেখিছেনে, এয়া চাওক কি ধুনীয়া নাচিছে, চাওক। এয়া আইতাকে শিকাই আছে, এয়া দেখিছে। এতিয়া দেখিছেনে কি ধুনীয়াকৈ নাচি আছে, ঘূৰি ঘূৰি নাচিছে। এয়া দেখিছেনে, আইতাকে কি ধুনীয়া শিকাই আছে। এয়া দেখিছে, আইতাকো নাচিব লাগি গৈছে লাহে লাহে, দেখিছেনে কি ধুনীয়া নাচিছে, চাওক। দেখিছে কি ধুনীয়া আইতাকে শিকাই আছে।
এয়া সুন্দৰ পৰিৱেশ, এয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ চাওক। আপোনালোকে ভিৰ দেখিছেনে? ইয়াতে পুৱাতে ভিৰ ইমান নাছিলে, অলপ পাছতেই কিমান ভিৰ হৈ গ'ল দেখিছেনে? এয়া এতিয়া প্ৰায় খাই আছে আৰু খাই শেষ হ'লেই আমি বগীবিল দলঙলৈ বুলি আমি ৰাওনা হৈ যাম। আপোনালোকে চাই থাকিব। এইজনক দেখিছেনে কি ধুনীয়া চাকনা বনাই আছে? দেখিছে কি ধুনীয়াকৈ চাকনা বনাই আছে চাওক। দেখিছে বিয়া খাই হৈ যোৱাৰ পাছত চেলফি উঠিছে, সেয়া দেখিছেনে কেনে ফটোশ্বুট কৰি আছে। সেয়া ময়ো দুই একপি ফটো মাৰি ল'লোঁ, সেয়া দেখিছেনে। এতিয়া আমি বগীবিল দলঙলৈ বুলি যাত্ৰা কৰিলোঁ। আপোনালোকে চাই থাকক। এয়া আমি এতিয়া সোঁ চাইডে যামগৈ। এয়া দেখিছেনে ৰাস্তা ভালেই আছে, আপোনালোকে চাই থাকক। ৰাস্তা কিমান ভাল বেয়া আপোনালোকে চালেহে গম পাব, সেই গতিকে চাই থাকক। এই ৰাস্তা দেখিছেনে কি ধুনীয়া, দুই কাষে সেউজীয়া গছ গছনিৰে ভৰা। এয়া আমাক ৰখালে সৰস্বতী পূজাৰ চান্দা তুলিছে, আমিও দিছোঁ। আপোনালোকেও চান্দা ইয়াতে দি যাব যিমান পাৰে আৰু। এয়া আমি এতিয়া গৈ আছোঁ দেখিছেনে। এয়া আমি বাওঁ চাইডে সোমাই যাম এতিয়া। এয়া আপোনালোকে গাড়ী লাহে ধীৰে চলাব, কোনো জলবাজি নকৰিব, ৰোড ছেফটি মানি চলিব। এয়া দেখিছেনে এয়া সুন্দৰ পৰিৱেশ। আপোনালোকে দুই কাষে পথাৰ দেখা পাব। আমি এতিয়া সোঁ চাইডে ঘূৰি দিম, দেখিছেনে সোঁ চাইডে। এই ৰাস্তাটো দি আপোনালোকে যদি গৈ থাকে চিধা, একদম বগীবিল ব্ৰিজতে গৈ আপোনালোকে ওলাবগৈ পাৰিব। আৰু কেনিও আপুনি ঘূৰিব নালাগে, টাৰ্ণিঙো ল'ব নালাগে, চিধা গৈ আপুনি বগীবিল ব্ৰিজত ওলাবগৈ পাৰিব। আপোনালোকে চাই থাকক আমি কেনেকৈনো গৈ আছিলোঁ, চাই থাকক।
চাই থাকক এই বাওঁ চাইডৰ ৰাস্তাটো আপোনাৰ গৈছে জামিৰা ওলাবগৈ পাৰিব, জামিৰা হৈ ইউনিভাৰ্চিটি ওলাবগৈ পাৰিব। আমি এতিয়া পামেগৈ আৰু অলপ আছে। আপোনালোকে সন্মুখত চালে দেখাই পাব, এয়া দেখিছেনে মথাউৰি টাইপ। এয়া হৈছে বগীবিল দলঙলৈ যোৱা ৰাস্তাটো, দেখিছেনে। আমি এতিয়া সোঁ চাইডে ঘূৰি দিলোঁ, আপোনালোকে চাই থাকিব। বাওঁ চাইডৰ যি ওখ দেখা পাইছে সেয়াই হৈছে ব্ৰিজৰ ৰাস্তাটো। আপোনালোকে আগলৈ দেখি পাব ব্ৰিজখন, আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। এয়াই হৈছে বগীবিল ব্ৰিজ, আপোনালোকে দেখিছেনে বাওঁ চাইডে। এইখনেই হৈছে বগীবিল দলং, এয়া দেখিছে। আমি ভাবিছিলোঁ ইয়াত অলপ ৰখিম, কিন্তু সকলোৱে ক'লে আৰু ইয়াত নানামো, বেলেগ এদিনাখন আহিম। গতিকে আৰু আমি নৰখিলোঁ। আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিম। এই বগীবিলৰ যি দলঙৰ ৰাস্তা আছে, এই ৰাস্তাত আমি কিদৰে উঠিব পাৰোঁ আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব। কিদৰে আমি এই দলঙৰ ওপৰত উঠি যাব পাৰিম, সেই ৰাস্তাত উঠিব পাৰিম, আপোনালোকে চাই থাকক। আমি এতিয়া সোঁ চাইডে ঘূৰি দিম, কিয়নো আমি বাওঁ চাইডৰ ফালৰ পৰা আহি আছিলোঁ। এতিয়া আমি এয়া দেখিছেনে, এতিয়া আমি বগীবিল দলঙৰ ৰাস্তাটোত উঠিমগৈ আৰু আপোনালোকে চাই থাকক। এয়া দেখিলে, আমি ইতিমধ্যে বগীবিলৰ দলঙৰ ৰাস্তাটোত উঠি গ'লোঁ। আমাৰ গাড়ীৰ পাছফালটোৱে হৈছে দলঙৰ ছাইড, আৰু আপোনালোকে যাব পাৰিব ধেমাজি। আৰু আমি এতিয়া সন্মুখৰ ফালে গৈ আছোঁ। আমি এতিয়া যাম চুকাফা ভৱন তিনিআলিলৈ, দেখিছে, চাই থাকক আপোনালোকে। ইয়াৰ অলপ আগত আছে SS ৰিজৰ্ট বুলি এখন ৰিজৰ্ট আছে, আপোনালোকে তাতো সোমাই খাবও পাৰে, আপোনালোকে চাই থাকক। আমি আপোনালোকক SS ৰিজৰ্টখনো দেখুৱাম, ক'ত আছে, কেনেকৈ আছে, আপোনালোকে চাই থাকক। আৰু আগলৈ এখন টোল গেট আছে, সেই টোল গেটখন অৱশ্যে অপেনিং কৰা নাই এতিয়ালৈকে, সেইখনো আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব।
আপোনালোকে সোঁ চাইডে যিটো বিল্ডিং দেখা পাইছে সেই বিল্ডিংটোৱে হৈছে SS ৰিজৰ্ট। চাই থাকক, সন্মুখতে বেনাৰো মাৰা আছে SS ৰিজৰ্ট বুলি। আপোনালোকে চাব পাৰে, যাবও পাৰে, খাবও পাৰে। আপোনালোকে আহিব। এই ৰিজৰ্টখন পাৰ হৈয়ে আমি অলপ দূৰ গৈ পাম টোল গেটখন। আপোনালোকক দেখুৱাম টোল গেটখন। এয়া আপোনালোকে সন্মুখত দেখি পাইছে টোল গেট। দেখিছেনে? টোল গেটত এইদৰে পাৰ হৈ যায়। এয়া চাওক, এতিয়া আমি যাম চুকাফা ভৱন তিনিআলি। আপোনালোকক দেখুৱাম। এই চুকাফা ভৱনৰ তিনিআলিৰ বাওঁ চাইডে আমি ডিব্ৰুগড় টাউনলৈ যাবগৈ পাৰিম, আৰু সোঁ চাইডে আপোনালোকে গ'লে শিৱসাগৰ হৈ যোৰহাট গুৱাহাটী ওলাবগৈ পাৰিব। আপোনালোকে চাই থাকক। আপোনালোকৰ কাৰোবাৰ গাড়ীত তেল শেষ হ'লে এয়া আপোনালোকে তেল ভৰাই ল'ব পাৰিব। ইয়াৰ বাওঁ চাইডে এয়া পেট্ৰল পাম্প, দেখিছেনে? আপোনালোকে তেল ভৰাই ল'ব পাৰিব, চিন্তা কৰিব নালাগে। আমি প্ৰায় পামেগৈ আৰু চুকাফা ভৱন তিনিআলি। আপোনালোকে চাই থাকিব। এয়া আমি পাই গ'লোঁ চুকাফা ভৱন তিনিআলি। এয়া দেখিছেনে? বাওঁ চাইডে ডিব্ৰুগড় মেইন টাউন হৈ যাব পাৰিব, আৰু সোঁ চাইডে গ'লে আপুনি শিৱসাগৰ হৈ গুৱাহাটী যাব পাৰিব। এয়া দেখিছে, সন্মুখত এটা ঘূৰণি আছে, আপোনালোকে চাব, দেখিবলৈ পাব। সেই ঘূৰণিটোৰ চিধা গুচি গ'লে আপোনালোকে ডিব্ৰুগড় টাউন ওলাবগৈ পাৰিব, আৰু অলপ বেকাকৈ গ'লে আপোনালোকে বাইপাছৰ উঠি যাব পাৰিব। বাইপাছ হৈ খনিকৰ হৈ বকুল হৈ আপোনালোকে মাকুম ওলাবগৈ পাৰিব। সেয়া আমি টাউনৰ হৈ নাযাওঁ, সেই গতিকে আমি বাইপাছেদি আহি গ'লোঁ। ইতিমধ্যে মোৰ বেটাৰী প্ৰায় শেষেই হ'বলৈ হৈছে, চাৰ্জ খুব কম, সেই গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাম। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন হৈছে মোৰ। আশীৰ্বাদ কৰিব আপোনালোকে। আজিলৈ বাই বাই।